নমস্কাৰ। ইংৰাজী নৱবৰ্ষ 2026 উপলক্ষে সমূহ ৰাইজক উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন আমি জ্ঞাপন কৰিছোঁ। বিগত 2025 বৰ্ষত আমি বহু কিবা কিবিৰ লগতে আমাৰ মূল্যৱান সম্পদ, আমাৰ মূল্যৱান অনুষ্ঠান, ৰাইজৰ আমাৰ আদৰৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰুৱালোঁ। সেয়া আমাৰ বৰ দুখদায়ক আৰু বেদনাদায়ক আৰু অন্যতম হেৰুৱা এক অনুষ্ঠান, যি অনুষ্ঠানৰ বাবে বিশ্বই আমাক মনত ৰাখিব। আজিৰ এই দিনটোত আমি প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গবিহীন আমি 1 জানুৱাৰী আজি আমি ভৰি দিছোঁ। তেওঁ য'তেই নাথাকক, ঈশ্বৰ আল্লাই জুবিন গাৰ্গক শান্তি আৰু কুশলে ৰাখক। 2025 বৰ্ষটি সংখ্যালঘু ৰাইজৰ বাবে আছিল বৰ বেদনাদায়ক, দুখদায়ক আৰু যন্ত্ৰণাদায়ক, কিয়নো 2025 বৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানসকলক টাৰ্গেট কৰি যন্ত্ৰণা আৰু অত্যাচাৰ চলাই আহিছে। মিয়া মুছলমানসকলক তেওঁ বাছি উচ্ছেদ কৰি আহিছে। তেওঁ মুছলমানসকলৰ বহু মছজিদ ধ্বংস কৰিছে, মাদ্ৰাছা ধ্বংস কৰিছে, তেওঁ কবৰস্থান ধ্বংস কৰিছে। এয়া আছিল মুছলমানসকলৰ বাবে অত্যন্ত বেদনাদায়ক বিষয়। তেওঁ কৈছিলে যে মুছলমান ল'ৰা ছোৱালীক তেওঁ ইঞ্জিনিয়াৰ বনাব, তাৰ পৰিৱৰ্তে তেওঁ পথৰ ভিকাৰীলৈ ৰূপান্তৰিত কৰিছে 2025 বৰ্ষত। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা অত্যাচাৰ চলাইছে, স্বদেশী মুছলমান লোকসকলক বাংলাদেশী বুলিও তেওঁ অত্যাচাৰ চলাইছে। আমি আশা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰে 2025 বা তাৰ আগত যিসমূহ অন্যায়ভাৱে আমাৰ সংখ্যালঘু জনগণৰ ওপৰত অত্যাচাৰ চলাইছে, আতিশয্য চলাইছে, সেইবোৰ আগন্তুক যি 2026 আছে সেইবোৰ তেওঁ বন্ধ কৰিব আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমখনক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়িব, এক শান্তিৰ অসম হিচাপে গঢ় দিব। সকলো জাতি জনগোষ্ঠীৰ ৰাইজে মিলা প্ৰীতিৰে যাতে থাকিব পাৰে, এইখন শংকৰ আজান পীৰৰ দেশত যাতে আমাৰ যি সাতাম পুৰুষীয়া ভাতৃত্ববোধ আছে, এই ভাতৃত্ববোধৰ ৰেখাডাল আৰু যাতে মজবুত হয়, আৰু যাতে কঠোৰ হয়, আমি তাৰ বাবে আমি কাম কৰিব লাগিব। আমাৰ বিগত সময়ছোৱাত বহু ঠাইত মিয়া মুছলমান লোকসকলক গণ উন্মাদনা চলাইছে, গণ অত্যাচাৰ চলাইছে, কিন্তু কিছু ক্ষেত্ৰত চৰকাৰ বা আৰক্ষীয়েও আমাক সহায় কৰিছে বা সেইসকলক শাস্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি আশা কৰিম এইবোৰ যাতে নহওক। 2026 বৰ্ষত সকলোৰে বাবে সুখৰ হওক, মংগলৰ হওক, শান্তি সম্প্ৰীতিৰ হওক আৰু অসমখন ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আমি কাম কৰিব লাগিব। ধন্যবাদ।